নাম হিমা মেনাম দলে মই মিষ্টাৰ এণ্ড মিছ টিন ইণ্ডিয়া 2024 তাতে মই গ্ৰেণ্ড ফাইনেলিষ্ট হিচাপে চিলেক্ট হৈছোঁ ৰেংকিং 6th চিৰিয়েলছৰ এক্টৰ্ছকেইটা আহিছিলে ইমৰান খান আহিছিলে তাৰপাছত দিয়া সিং আৰু ষ্টেফি পেটেল চাউথৰ এক্ট্ৰেছ অসমৰ পৰা অকল মই গৈছোঁ মই মানে আমাৰ মিচিঙৰ হেণ্ডলুম মেখেলা চাদৰকেইটাৰ মানে সিহঁতৰ কথা সুধিছিলে আৰু কি ষ্টেট আৰু ধুনীয়া আছিলে সেনেকৈ সুধিছিলে আৰু ৰেমগুৰু সংগীতা মেম হয় আৰু তুমি ক'লা না অসমৰ বিষয়ে কিবা ক'লা না কাপোৰ সাজপাৰৰ বিষয়ে কিবা ড্ৰেছৰ বিষয়ে কিবা ক'লা না ট্ৰেডিশ্যনেল ড্ৰেছৰ কৈছিলোঁ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কথা ভাল লাগিছে যে ইমান ডাঙৰ লেভেল মানে নেক্সট নেশ্যনেল লেভেলত চিলেক্ট হৈছোঁ আৰু নিজৰ অসমক ৰিপ্ৰেজেণ্ট কৰিছোঁ হয় মোৰ মা পাপা তাৰপিছত মোৰ ডান্সাৰ দীপজ্যোতি ছাৰ যোনটো নাম তাৰপাছত মই পাৰিলে ইণ্টাৰনেশ্যনেল লেভেললৈ মই আগবঢ়াব বিচাৰিছোঁ হয় কৰিছোঁ SKV ক্লাছ 11ত ছায়েন্স ষ্ট্ৰীমত কৰি আছোঁ নাম হিমা মেনাম দলে মই মিষ্টাৰ এণ্ড মিছ টিন ইণ্ডিয়া 2024 তাতে মই গ্ৰেণ্ড ফাইনেলিষ্ট হিচাপে চিলেক্ট হৈছোঁ ৰেংকিং 6th চিৰিয়েলছৰ এক্টৰ্ছকেইটা আহিছিলে ইমৰান খান আহিছিলে তাৰপাছত দিয়া সিং আৰু ষ্টেফি পেটেল চাউথৰ এক্ট্ৰেছ অসমৰ পৰা অকল মই গৈছোঁ মই মানে আমাৰ মিচিঙৰ হেণ্ডলুম মেখেলা চাদৰকেইটাৰ মানে সিহঁতৰ কথা সুধিছিলে আৰু কি ষ্টেট আৰু ধুনীয়া আছিলে সেনেকৈ সুধিছিলে আৰু ৰেমগুৰু সংগীতা মেম হয় আৰু তুমি ক'লা না অসমৰ বিষয়ে কিবা ক'লা না কাপোৰ সাজপাৰৰ বিষয়ে কিবা ড্ৰেছৰ বিষয়ে কিবা ক'লা না ট্ৰেডিশ্যনেল ড্ৰেছৰ কৈছিলোঁ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কথা ভাল লাগিছে যে ইমান ডাঙৰ লেভেল মানে নেক্সট নেশ্যনেল লেভেলত চিলেক্ট হৈছোঁ আৰু নিজৰ অসমক ৰিপ্ৰেজেণ্ট কৰিছোঁ হয় মোৰ মা পাপা তাৰপিছত মোৰ ডান্সাৰ দীপজ্যোতি ছাৰ যোনটো নাম তাৰপাছত মই পাৰিলে ইণ্টাৰনেশ্যনেল লেভেললৈ মই আগবঢ়াব বিচাৰিছোঁ হয় কৰিছোঁ SKV ক্লাছ 11ত ছায়েন্স ষ্ট্ৰীমত কৰি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত